নমস্কাৰ। আজিৰ এই আধুনিক যুগত আমি সকলোৱে বিচাৰোঁ আমাৰ ঘৰুৱা কাম-কাজখিনি বা আমি য'ৰ পৰা ছাৰ্ভিচ লওঁ সেই ছাৰ্ভিচ প্ৰভাইডাৰজন বা আমাৰ ঘৰত কাম কৰা সেই বিশেষ অভিজ্ঞ ব্যক্তিজন দক্ষতাপূৰ্ণ হওক, এক্সপিৰিয়েঞ্চড হওক, প্ৰফেশ্যনেল হওক আৰু ভাল কাম জনা মানুহ হওক, নহয়নে? গতিকে আজিকালি এটা চেলেঞ্জ হৈ গৈছে যে আমি কেনেকৈ চিলেক্ট কৰিম, ক'ত পাম তেনেকুৱা মানুহ বা আমি কম্পেয়াৰ কৰিবলৈ সেই মানুহবিলাকৰ ডিটেইলছ কেনেকৈ পাম যে কোনজন মানুহ বেছি অভিজ্ঞ বা কোনজনে ভাল কাম জানে, কাৰ এক্সপিৰিয়েঞ্চ ভাল। তো এইটো প্ৰব্লেমৰ চলিউশ্যন হিচাপে আমি নতুনকৈ এটা এপ লঞ্চ কৰিছোঁ, যিটো এপৰ নাম হৈছে ৰিং নাও। ৰিং নাও এপটোত আপোনালোকে বিশেষভাৱে প্ৰত্যেকটো ছাৰ্ভিচেছৰ কাৰণে, প্ৰত্যেকটো ফিল্ডৰ কাৰণে, যেনিবাকে ধৰক মই ইলেক্ট্ৰিচিটি ফিল্ডত ইলেক্ট্ৰিচিয়ান হিচাপে ধৰি লৈছোঁ, কোনোবা প্লাম্বাৰ ধৰি লৈছোঁ, প্লাম্বিং বা পাইপৰ কামৰ কাৰণে, কাঠমিস্ত্ৰীৰ কাৰণে কাৰ্পেণ্টাৰ ধৰি লৈছোঁ। ঠিক তেনেকৈ প্ৰত্যেকটো ডমেইনত বা প্ৰত্যেকটো ফিল্ডতে বিশেষ বিশেষ কাৰ ড্ৰাইভাৰৰ কাৰণে ড্ৰাইভাৰ বা আপোনাৰ ডক্তৰ, তেনেকুৱা বিউটি পাৰ্লাৰৰ বিউটিচিয়ান, কোনজন বেছি অভিজ্ঞ বা কোনজন বেছি ভাল, তেনেকুৱা ছেক্টৰ ৱাইজ আমি ফিল্ড ৱাইজ তেনেকুৱাকৈ লিষ্ট আউট কৰি আমাৰ এপটোত উপলব্ধ আছে। তাৰ পৰা আপোনালোকে বিশেষকৈ প্ৰফাইলটো চাব পাৰিব যে কোনজন ব্যক্তি, এই ছাপ'জ মই দলগাঁও বুলি এৰিয়াটো ধৰি লৈছোঁ, তাতে দলগাঁও এৰিয়াত আমি 10জন ইলেক্ট্ৰিচিয়ান তাতে লিষ্ট আউট আমাৰ এপছত আছে ছাপ'জ। তো তাৰ পৰা কোনজন বেছি অভিজ্ঞ বা কাৰ ফিজ কিমান, সেই গোটেইখিনি বস্তু আপুনি তাতে তেওঁলোকক আমাৰ এপটোৰ জৰিয়তে এটা কলৰ আপুনি গোটেইখিনি ইনফৰ্মেশ্যন পাই যাব। তেওঁলোকক ইণ্ডিভিজুৱেলি কল কৰিব পাৰিব বা তেওঁলোকৰ লগত আলোচনা কৰি কিমান টকা ফিজ লয়, তাৰপিছত নেক্সট আনজনক আপুনি সুধিলে, কম্পেয়াৰ কৰিলে তেওঁৰ কিমান দিনৰ এক্সপিৰিয়েঞ্চ আছে বা তেওঁ কিমান টকা ফিজ লয়, সেই হিচাপে আপুনি কম্পেয়াৰ কৰি আপোনাৰ যিটো ফিল্ডত আপোনাৰ ছাৰ্ভিচ প্ৰভাইডাৰ বা এক্সপাৰ্ট লাগে, তাৰ পৰা আপুনি চিলেক্ট কৰি তেওঁলোকৰ দ্বাৰা কামটো কৰাব পাৰিব। বিশেষকৈ আজিৰ এই আধুনিক যুগত এক জটিল সমস্যা হৈ গৈছে। আমি মানুহৰ টাচত আগতে কোনোবা ৰাস্তাত কোনোবা এজন মানুহক সুধিলে চবে কৈ দিছে যে অমুকৰ ঘৰ হয় সেইটো, অমুকে এইটো কাম জানে, তেওঁ এইটো কামত এক্সপাৰ্ট। কিন্তু আজিকালি তেনেকুৱা ট্ৰাষ্টেবল মানুহো নাই আৰু কোনো সেইবিলাক ইনফৰ্মেশ্যন দিবও নোখোজে। গতিকে এই আধুনিক যুগত কিয়নো আমি আধুনিকতাৰ বা ডিজিটেল যিটো সহায় ফেচিলিটি আছে সেইটো লৈ আমি এই এক্সপাৰ্টাইজবিলাক আমি চিলেক্ট কৰি আমি নিজে ঘৰতে বহি তেওঁলোকৰ লগত যোগাযোগ কৰি তেওঁলোকক দ্বাৰা আমি আমাৰ যিটো কাম আছে সেইটো কৰাই ল'ব পাৰোঁ। তো গতিকে আপোনালোকে এই এপটোৰ জৰিয়তে গোটেইখিনি ইনফৰ্মেশ্যন পাব। তাতে এই প্লেটফৰ্মটোত আপোনালোকে কমচে কম 35ৰ পৰা 36টা আপুনি ফিল্ডৰ এক্সপাৰ্টছ ইয়াতে পাব। ডক্তৰ আৰম্ভণি কৰি বেপাৰীলৈকে বা আপোনাৰ ঘৰুৱা কাম কাজৰ পৰা লেবাৰৰ পৰা আৰম্ভ কৰি ৰাজমিস্ত্ৰীলৈকে গোটেইখিনি মানুহৰ এক্সপাৰ্ট বা প্ৰফেশ্যনেল মানুহৰ ইয়াতে আপুনি ডিটেইলছখিনি পাব। ইয়াৰ পৰা আপোনালোকে তেওঁলোকক ইণ্ডিভিজুৱেলি ব্যক্তিগতভাৱে যোগাযোগ কৰি ফোন কৰি তেওঁলোকক পৰা ডিটেইলছটো শুনি জানি বুজি আপুনি কামটো দিব পাৰিব। এই এপছটো বা আমাৰ এই ছাৰ্ভিচটোৰ একমাত্ৰ লক্ষ্যটো হৈছে পাব্লিক বা জনসাধাৰণক এটা বিশেষ সেৱা আগবঢ়োৱা, যিটোৰ জৰিয়তে তেওঁলোকে ভাল এটা ছাৰ্ভিচ প্ৰভাইডাৰ বা ভাল এটা এক্সপাৰ্ট বা এজন ভাল প্ৰফেশ্যনেল মানুহৰ দ্বাৰা নিজৰ নিজৰ প্ৰয়োজনীয় কামসমূহ কৰাব পাৰে। সেইটো আমাৰ এটা বিশেষ উদ্দেশ্যৰে আমি এপটো তৈয়াৰ কৰিছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে এপটো এবাৰ ৰিং নাও বুলি প্লে' ষ্ট'ৰৰ পৰা চিলেক্ট কৰি আপোনালোকে ডাউনলোড কৰি ইনষ্টল কৰি ব্যৱহাৰ কৰি আমাক জনাব কেনে পাইছে বা কি বস্তু আমি আৰু এড কৰি দিলে সুবিধা হ'ব বা কি বস্তু আমি আৰু ইয়াতে মডিফাই কৰিব লাগিব। আপোনালোকৰ কমেণ্টছ আৰু মতামত জানিবলৈ আমি ইচ্ছুক হৈ থাকিলোঁ আৰু আশা কৰিছোঁ আপোনালোকে এপটো ব্যৱহাৰ কৰি লাভান্বিত হ'ব। ধন্যবাদ।